নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। যোৱাকালিৰ পৰা দেখিবলৈ পোৱা গৈছে যে এজন ব্যক্তিক সংঘৰ প্ৰাথমিকে তেওঁক সংগীৰ পৰা বহিষ্কাৰ কৰিছে আৰু ধৰ্মৰ বিষয়ে আচলতে মই ক'বলৈ নাযাওঁ। তেওঁ মেডাম মেফিত সভাপতিত্ব কৰাৰ বাবে আৰু মেডাম মেফি অনুষ্ঠানত যোগদান কৰাৰ বাবে তেওঁলোকৰ প্ৰাথমিকৰ পৰা বহিষ্কাৰ এঘৰীয়া সংগীবৃন্দৰ পৰা বিৰত ৰাখিছে। তেওঁক সংস্কাৰ কৰিবলৈ এখন জাননী প্ৰেৰণ কৰিছে আৰু তাকে লৈ এতিয়া বহুত ধৰণৰ মন্তব্য আগবঢ়াই আছে। বৰ বিশেষ আচলতে মোৰ এই বিষয়ত জ্ঞাত নহয়, তথাপিতো মোৰ মনত যিকেইটা কথা আভোৰা লাগি আছে সেই কথাকেইটাহে আপোনালোকৰ আগত আগবঢ়াবলৈ আহিলো। কথা হ'ল কি, শংকৰ সংঘৰ অধিৱেশনখন এতিয়া এসপ্তাহৰ আগত হৈ গৈছে আৰু সেই এসপ্তাহৰ আগত শংকৰ সংঘৰ অধিৱেশনখন যেতিয়া হৈ গৈছে, সেই অধিৱেশনখনত বহু ধৰণৰ জাতি জনজাতীয়ৰ সাংস্কৃতিক অনুষ্ঠানসমূহ তাত দেখুওৱা হৈছিল। সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা সকলো ধৰণৰ নগা, মিচিং, বড়ো, কাৰ্বি বহু ধৰণৰ জাতি জনজাতি, আহোম, চুতীয়া ইত্যাদিকে ধৰি ধৰ্মৰ পৰা সকলো ধৰণৰ তাত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। কথা হ'ল কি, আহোমসকলৰ যি পৰম্পৰা মেডাম মেফি, এই মেডাম মেফিটো তেওঁলোকে জনগোষ্ঠীয় হিচাপত তেওঁলোকৰ এই মেডাম মেফিটো পালন কৰে বা কৰি আহিছে আৰু তাকেই কিছু লোকে বিৰোধিতা কৰি আহিছে। আগতেও এবাৰ চকলং বিবাহক লৈ শংকৰ সংঘৰ দুজন ব্যক্তিয়ে চকলং বিবাহত অনুষ্ঠিত হোৱাৰ বাবে বহুত এটা ডাঙৰ কণ্ট্ৰভাৰ্চি আচলতে হৈ গৈছিল আৰু সেই কণ্ট্ৰভাৰ্চিটোৰ পাছত তেওঁলোকে এনেকুৱা কাম দ্বিতীয়বাৰ নকৰো বুলি প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি দিয়াৰ পাছত পুনৰবাৰ আহোম জনজাতি বুলিয়ে কৈছো, তেওঁলোকে নিজেই জনজাতি বুলি কৈ আছে আৰু আহোম স্বৰ্গদেৱে আমাৰ বৰ অসম গঢ়িছিল আৰু আহোমেই পোনপ্ৰথমে আমাৰ ইয়াত অসমীয়াৰ ভেটিটো গঢ় দিছিল আৰু সেয়েহে আহোমৰ সকলো পৰম্পৰা, আহোমৰ সকলো কলা কৃষ্টি আমাৰ মিউজিয়ামসমূহত আমাৰ সংৰক্ষিত কৰিবলৈ সুবিধা পাইছে আৰু আহোমৰ লগতে এতিয়া বহু মিচিং, বড়ো, কছাৰী নানা ধৰণৰ জনজাতি সকলৰ পৰম্পৰা যিখিনি সংস্কৃতি তেওঁলোকৰ এইবিলাকো সংৰক্ষিত কৰিছে আৰু তাকে লৈ এতিয়া বহুত কণ্ট্ৰভাৰ্চি হৈ আছে ধৰ্ম আৰু জাতিৰ লগত। ধৰ্মটো ধৰ্ম হৈ থাকিবলৈ দিয়ক আৰু জাতিটোৰ জাতি হৈ থাকিবলৈ দিয়ক। আহোম জাতিত কি কৰে কি নকৰে সেইটো সম্পূৰ্ণ আহোমৰ জাতি হিচাপে আৰু ধৰ্মৰ ধৰ্ম হিচাপে থাকিবলৈ দিয়ক। আৰু এতিয়া এটা কথা হৈছে, শংকৰ সংঘৰ যি অধিৱেশন তাত যি সুন্দৰকৈ তেওঁলোকে জাতি জনজাতীয়ৰ শোভাযাত্ৰাৰ আৰম্ভ কৰিলে, তেনেহ'লে তেনে ধৰ্ম অনুষ্ঠানত এনে শোভাযাত্ৰা কিয় আনিব লাগে? যদি তেওঁলোকৰ তেনে মেডাম মেফি যেনেকে পাতিব নোৱাৰে, মাংগলিক অনুষ্ঠান বুলি কৈছে, তেনেকৈ ঠিক ধৰক আহোম, বড়ো, মিচিং ইত্যাদি তেওঁলোকে চুতীয়া, বিহু সকলো ধৰণৰ তাত সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকৰ জাতীয় সাজপাৰ সাংস্কৃতিকবিলাক তাত প্ৰদৰ্শন কৰা হ'ল আৰু সেই প্ৰদৰ্শনত নিশ্চয় তাতো বাধা থাকিব লাগিছিল, কাৰণ সেইখন এখন ধৰ্ম অনুষ্ঠান। ধৰ্ম অনুষ্ঠানত কিয় সেই জাতিগত সেই প্ৰদৰ্শনীসমূহ দেখুৱাব পাৰে আৰু এজন জাতীয়ৰ নাগৰিক হিচাপে বা জাতীয়ৰ মানুহ হিচাপে যদি ধৰ্মৰ গ্ৰহণ কৰাৰ পাছত নিজৰ জাতিটোত মাংগলিক অনুষ্ঠান নাই কৰা বুলি কোৱাৰ পাছতো তেনে এজন মানুহক এনেকৈ সংগীৰ পৰা বিৰত ৰাখি বা সংগীৰ পৰা বিৰত কৰি তেওঁলোকে আচলতে কি বুজাইছে? এই টাই আহোম ছাত্ৰ সন্থাই এই কথাটো আচলতে খুব এটা সহ্য কৰিব পৰা নাই। তেওঁলোকে বাৰম্বাৰ কৈ আছে যে শংকৰ সংঘই আমাক অতি সোনকালে ক্ষমা বিচাৰক, কাৰণ আমি অতীজৰ পৰম্পৰা এই সকলোবোৰ আমি নীতি নিয়ম আমি ৰাইজৰ কাৰণে বা আমি উপৰিপুৰুষসকলক যিসমূহ মাংগলিক অনুষ্ঠানেৰে
পূজা পাঠ কৰোঁ সেইসমূহ কৰাৰ বাবে আমাক অপমানিত কৰাৰ বাবে আমাক ওচৰত ক্ষমা বিচাৰক। এনেকৈ ধৰ্ম আৰু জাতি, এই ধৰ্ম আৰু জাতিত আচলতে লৈ আমাৰ সমাজখন বহুত বিভেদ সৃষ্টি হৈছে আৰু যিটো এতিয়া শংকৰ সংঘই ধৰিছে যে এক শৰণ নাম ধৰ্ম, এক শৰণ নাম ধৰ্মৰ বুলি ক'লেই তেওঁলোকৰ মতে অকল হৰিনামেই শ্ৰেষ্ঠ। কিন্তু এতিয়া শংকৰ সংঘত বহু লোক আছে, বড়ো, মিচিং, নগা সকলো ধৰণৰ মানুহে তাত ধৰ্মটো গ্ৰহণ কৰিছে। কিন্তু নিজৰ জাতিটোৰ বাবে যদি যিখিনি পৰম্পৰা, থলুৱা যিখিনি পৰম্পৰা যেনেকৈ বিহু, তেনেকৈ বহু লোকত মই শুনিছোঁ কাতি বিহু তেওঁলোকে পালন নকৰে। শংকৰ সংঘৰ বহু লোকে কাতি বিহু পালন নকৰে, তেওঁলোকে পথাৰত বন্তি গছ নজ্বলায়। বিহুটো আমাৰ বহু যুগৰ পৰাই এই বিহুটো আহোম স্বৰ্গদেউ দিনৰ পৰাই এই বিহুটো আমাৰ সৃষ্টি হৈছিল আৰু সেই বিহুটোৰ কাতি বিহুত আমাৰ ধাননি পথাৰত বন্তি গছ দিয়াটো তেওঁলোকে বহু জেগাত মই দেখিছোঁ তেওঁলোকে এই কাতি বিহুটো পালন নকৰে। লক্ষী পূজাটো সম্পূৰ্ণ পূজা, সেইটো তেওঁলোকে বাৰু নাপাতে, সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু যিটো কাতি বিহু সেইটোকো তেওঁলোকে পূজা বুলি ধৰে। আৰু বিহু আমাৰ তিনিটা হ'লে বিহু, তেনেহ'লে তেওঁলোকে ধৰ্মীয় অনুষ্ঠানৰ মতে বিহুটো পালন কৰিব নোৱাৰে, কাৰণ বিহু কেইটাকো তেওঁলোকে ধৰ্মত তুলনা কৰিছে।